নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। নতুনকৈ এটা বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো বৰ্ডৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। নতুনকৈ এটা বিভাগত নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি আহি গৈছে। আপোনালোকৰ এটা ভাল সুযোগ, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। IBPS RRB ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে। IBPS মানে হৈছে ইণ্ডিয়ান যিটো বেংকিং পাৰ্চনেল ছাৰ্ভিচ আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। তাৰ ক্ষেত্ৰত ভেকেঞ্চি হৈছে RRB ফালৰ পৰা টোটেল 13,217টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, চিলেকশ্যন প্ৰচিডিউৰ হয়, এজ ক্ৰাইটেৰিয়া হয়। চ' আপোনালোকে ভালদৰে গোটেইকেইটা বিভাগ বা গোটেইকেইটা ভেকেঞ্চিৰ কথা চালেহে সকলোখিনি কথা গম পাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু দেখা পাইছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPSৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে, তাৰ ক্ষেত্ৰত যিটো লাষ্ট ডেট সম্পৰ্কে ক'বলৈ যাওঁতে 28/9/2025 মানে ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPSৰ আণ্ডাৰত ভেকেঞ্চি মুকলি কৰিছে, ইয়াৰ ক্ষেত্ৰত অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ ক্ষেত্ৰত 7,972টা ভেকেঞ্চি দেখিবলৈ পাব। অফিচ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰত 3,907টা ভেকেঞ্চি। অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ ক্ষেত্ৰত 854টা ভেকেঞ্চি। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। স্কিলাৰ 2 ইনফৰমেশ্যন টেকন'লজিৰ পৰা আদি কৰি। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচাৰ স্কেল 2 পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি। ইয়াত মাৰ্কেটিঙৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। অফিচাৰ স্কেল 2 পৰা আদি কৰি চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চি ইন আছাম থ্ৰু IBPSৰ ফালৰ পৰা ইমানখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' আছাম গ্ৰামীণ বিকাশ বেংকৰ আণ্ডাৰতে ভেকেঞ্চিখিনি মুকলি কৰিছে। আছাম গ্ৰামীণ বিকাশ বেংকে IBPSৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত চ' আছাম গ্ৰামীণ বিকাশ বেংকত আপোনালোকৰ টোটেল অসমৰ কাৰণে আছে। যিহেতু আছাম গ্ৰামীণ বেংকটো অসমৰ কাৰণেই হয়, তাৰ ক্ষেত্ৰত আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত 166টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু অফিচ স্কেল 1ৰ ক্ষেত্ৰতো দেখিবলৈ পাব। নেশ্যনেলিটি চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ বাবে এটা ভাল সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচাৰ স্কেল 1ৰ পৰা আদি কৰি OBC 3 years, SC 5 years, PWD 10 years, এডুকেশ্যন কোৱালিফিকেশ্যন অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত এনি গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল, মানে ডিচিপ্লিন পাছ কৰিলে হ'ব। আপোনালোকে BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। আপোনালোকে যে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, কোনো কথা নাই। আৰু বাকীখিনি ক্ষেত্ৰত কিছু ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, কিছু ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ মানে কিছু ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ কিছুমান স্পেচিয়েলি ছাবজেক্ট উল্লেখ কৰি থোৱা আছে। কিন্তু মেইনলি যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ, এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাইছে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, সেই তাৰ লিংকৰ থ্ৰু দি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পায় লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।